ছাৰ, এই লকডাউনৰ সময়ত আমাৰ কলেজৰ ষ্টুডেণ্টসকলে লাইব্ৰেৰীৰ পৰা কিতাপ ল'ব পাৰিবনে নাই, বহুতে প্ৰশ্ন কৰি আছিলে। প্ৰিয় ছাত্ৰী ছাত্ৰীসকল, তোমালোকে যে ইমান মাৰ্চৰ পৰা আজি বন্ধ হৈ আছে আমাৰ কলেজ ছাত্ৰ যিমান দিন, যেতিয়ালৈকে নুখোলে কলেজ তেতিয়ালৈকে আমি কিতাপ ইছ্যু কৰিব নোৱাৰিম। 1 নম্বৰ কথা। 2 নম্বৰ, তোমালোকে যিবিলাক কিতাপ লৈ গৈছা এতিয়াৰ কাৰণে ফাইন তোমালোকক দিব নালাগে। যেতিয়া তোমালোকে লকডাউন খুলিব সেইদিনাখন লাহে লাহে এজনকে ৰিটাৰ্ণ দিব পাৰিবা। আৰু তোমালোকে এতিয়া তোমাৰ ৱেবছাইটৰ মোৰ কলেজৰ ৱেবছাইট সম্বন্ধে লিংকবিলাক দিয়া হৈছে। তোমালোকে এনালিষ্টৰ আণ্ডাৰত সব কিতাপ তুমি পাবা, আৰ্টছৰ পাবা, ছায়েন্সৰ পাবা, কমাৰ্চৰ পাবা। তোমালোকে তাত লিংকবিলাক চাই আৰু পাবা। আৰু কুৱেশ্যন পেপাৰ যদি আছে আমাৰ সব কুৱেশ্যনবিলাক সব ক্লাছৰ আমাৰ ৱেবছাইটত দিয়া আছে, তোমালোকে তাৰ পৰা চাই ল'ব পাৰিবা। আৰু ফাইনৰ কাৰণে তোমালোকৰ চিন্তা নাই, ফাইন এতিয়া নহ'ব। যিমান দিন যেতিয়ালৈকে লকডাউন থাকিব। আৰু যদি কোনোবা কিতাপ তোমালোকে ৰিটাৰ্ণ দিব বিচাৰিছা তেতিয়া দি দিব পাৰা, কিন্তু ইছ্যু নহ'ব তোমালোকৰ কিতাপ। ছাৰ, কিছুমান কুৱেশ্যন আছিলে যে ষ্টুডেণ্টসকলে বহুতে এতিয়া কুৱেশ্যন কৰি আছে যে এতিয়া লকডাউন চলি আছে, কোনো কলেজত আহিব পৰা নাই, আৰু কুৱেশ্যন পেপাৰ্ছ আৰু কিতাপ যিখিনি বস্তু এইবোৰ ল'ব পৰা নাই। এতিয়া লকডাউনৰ সময়ত কেনেকৈ কি এইবোৰ এক্সেছ কৰিব, কিবা এটা ক'ব নেকি? আমি অলৰেডি অনলাইন ডুমডুমা কলেজ .in অনলাইনত আমি কিছুমান বস্তু আমি দি দিছোঁ তাত, ই বুকছ আৰু ই জাৰ্নেলৰ কাৰণে। তাৰ পৰা ষ্টুডেণ্টে লগ ইন কৰি কিনে চাব পাৰিব, ই বুকছ চাব পাৰিব। আছামিজ মিডিয়ামৰ ষ্টুডেণ্টৰ কাৰণে বহুতখিনি আমাৰ পাই গৈছোঁ, ইংলিছ মিডিয়ামৰ কাৰণে কি কৰিব? ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টৰ কাৰণে আমি ই বুকছ দিছোঁ, তাত আছামিজ মিডিয়াম ষ্টুডেণ্টৰ কাৰণে নাই, ই বুকছ দিয়া নাই আমি ইয়াতে। আৰু আছামিজ মিডিয়ামৰ ষ্টুডেণ্টৰ কাৰণে কি আছে তেনেহ'লে? আছামিজ মিডিয়াম ষ্টুডেণ্টৰ কাৰণে এতিয়ালৈকে আমাৰ ওচৰত একো আপডেট নাই। যিখিনি আমাৰ ইউটিউবত ভিডিঅ' দিয়া হৈছে সেইখিনি কৈ দিব পাৰোঁ। ইউটিউব আমাৰ লাইব্ৰেৰীৰ ফালৰ পৰা এতিয়ালৈকে আমি দিয়া নাই। বাকী ইউটিউব ভিডিঅ' এইবিলাক তোমালোকে চাব পাৰা। ঠিক আছে। মই আজি তোমালোকক দেখাব বিচাৰিছোঁ মোবাইলৰ থ্ৰু দি কিনে ই বুকছ আৰু ই জাৰ্নেল কেনেকুৱা ব্ৰাউজিং কৰিব লাগে। ফাৰ্ষ্ট আমি গুগল ক্ৰম খুলিম, ব্ৰাউজাৰ। তোমালোকৰ মোবাইলত যদি বেলেগ ব্ৰাউজাৰ আছে সেইকেইটা ব্ৰাউজাৰত তোমালোকে খুলিব পাৰা। আৰু এটা নটিফিকেশ্যন দিয়া আছে আমাৰ ৱেবছাইটত ডুমডুমা কলেজ। ফাৰ্ষ্টত আমি নটিফিকেশ্যনটো চাই ল'ম। তাত ক্লিয়াৰলি মেনশ্যন কৰা আছে, চব ডিটেইলছ দিয়া আছে তাত। তোমালোকে ইয়াত ডুমডুমা কলেজ বুলি ব্ৰাউজাৰত টাইপ কৰিবা। ডুমডুমা কলেজৰ ৱেবছাইট খোলা। ৱেবছাইটটো হৈ গ'ল www.dundumacollege.edu.in। এখন পেজ যেতিয়া আহিব, তলত তোমালোকে চাবা নটিফিকেশ্যন কিছুমান দিয়া আছে, য'ত ই বুকছ আৰু ই জাৰ্নেলৰ কথা লিখা আছে। এইটো লিখা আছে নটিফিকেশ্যন ফৰ ই বুকছ। তোমালোকে এইটো অপশ্যন ক্লিক কৰা। এইটো ক্লিক কৰাৰ লগে লগে এটা PDF ফাইল অ'পেন হ'ব। মই ইয়াত দুটা পাৰ্টত ডিভাইড কৰি থৈছোঁ। এটা হৈ গ'ল NDLI, এইটো হৈ গ'ল নেশ্যনেল ডিজিটেল লাইব্ৰেৰী অফ ইণ্ডিয়া। তাৰ মই পাছৱৰ্ড এটা ক্ৰিয়েট কৰি দি থৈছোঁ, ইউজাৰ ID এণ্ড পাছৱৰ্ড। তোমালোকে চাব পাৰা, ইয়াত ইউজাৰ ID আৰু পাছৱৰ্ড আছে। তোমালোকে কোনটো ৱেবছাইট খুলিবা, ৱেবছাইটৰ লিংকো দিয়া আছে। প্লিজ ক্লিক দ্য লিংক বিল'। ইয়াত লিংক দিয়া আছে। লিংকটো ক্লিক কৰাৰ লগে লগে তোমালোকৰ এটা পেজ খোল খাব, য'ত ইউজাৰ ID এণ্ড পাছৱৰ্ড তোমালোকৰ ইনচাৰ্ট কৰিব লাগিব। আৰু লাইকৱাইজ তোমালোকে তাত বুক চাৰ্চ কৰিব পাৰা। আৰু এটা অপশ্যন দিয়া আছে তলত, এইটো হৈ গ'ল এটা বেলেগ ৱেবছাইট, এনলিষ্ট। এনলিষ্টৰ কাৰণে মই এটা লিংক দি থৈছোঁ, ইয়াত লিংকটো তোমালোকে চাব পাৰা। এইটো লিংক হৈ গ'ল। ইয়াত ক্লিক কৰিলে ডাইৰেক্ট এনলিষ্ট পেজ তোমালোকৰ খোল খাব। আৰু তলত পাছৱৰ্ড IDও মই ক্ৰিয়েট কৰি থৈছোঁ। এইটো হৈ গ'ল ID আৰু এইটো পাছৱৰ্ড DO163512233। ত' মই ফাৰ্ষ্ট এনলিষ্ট প্ৰগ্ৰাম মই দেখাম, এনলিষ্ট কেনেকুৱা খোল খাব। জাষ্ট তুমি ইয়াত ক্লিক কৰা। ইয়াত চোৱা দুটা লগ ইন আছে,
ओके मेम्बार लॉगिन বুলি আছে অপশন মেম্বাৰ লগইনত তোমালোকে লগইনত ক্লিক কৰিবা এটো হৈ গল মেম্বাৰ লগইন তাত লগইনত ক্লিক কৰিবা তাত পাসওয়ার্ড আৰু আইডি টো দি দিবা মেম্বাৰ লগইনত ইয়াত আমি ব্রাউজাৰত পাসওয়ার্ড ইনসার্ট কৰিম सेव ऑप्शन क्लिक कर दिया सेव हो থাকিব তোমালোকৰ মোবাইলত নেক্সট টাইম যেতিয়া খুলিবা নিজে নিজে লগইন হৈ যাব ইয়াত লগইন হৈ গল তোমালোকৰ ই জাৰ্নেল এতিয়া ই জাৰ্নেল কিমান আছে 18 আমেৰিকান ইনষ্টিটিউট অফ ফিজিক্সৰ 18 আছে এনুৱেল ৰিভিউ আছে ইকোনমিক এণ্ড পলিটিক্যাল উইকলি আছে ইণ্ডিয়ান জাৰ্নেল আছে আৰু বহুত কিছুমান জাৰ্নেল আছে আৰু ই বুকস আছে ইয়াত ই বুকস ডিফারেন্ট ই বুকস আছে তোমালোকৰ যিবিলাক দৰকাৰী সেইবিলাকে ইউজ কৰিবা স্পেশালি ইংলিশ মিডিয়ামৰ ষ্টুডেন্টৰ কাৰণে বহুত হেল্পফুল ইয়াত ই বেৰিজত মই ক্লিক কৰি দিলো 1,50,000 টাইটেলস আছে ইয়াত সাপোজ মোৰ সার্চ কৰিব লাগে Indian history তোমালোকৰ যেটো মন যায় হেতু টপিকৰ ওপৰত তোমালোকে সার্চ কৰিব পাৰা যদি কিতাপ আছে তেনেহলে ওলাই যাব so comparison to American Indian history Indian river lagoon and environmental history Indian history of Indian economic thought suppose etu kitab mu sabo lage মই জাস্ট ক্লিক কৰি দিম কিতাপখনত ক্লিক কৰাৰ লগে লগে ইয়াত ৰিড অনলাইন বুলি এটা অপচন আছে ডাউনলোড বুকস আছে suppose মই ৰিড অনলাইনত মই ক্লিক কৰি দিও যদি লোডিং হৈ আছে so কিতাপখন গোটেই কিতাপখন ইয়াত আহি গল chapter অকমান টাইম লাগিব কিন্তু সব গোটেই কিতাপখন আহি যাব আহি আছে কিতাপখন ইয়াত আমি কি কৰিব পাৰো জুম কৰিব পাৰো পেজখন যদি তোমালোকে অকমান ডিসপ্লেখন ডাঙৰ লাগে তেনেহলে জুম কৰিব পাৰা PDF বনাই কিনে তোমালোকে সেভ কৰি থব পাৰা প্ৰিন্ট আউট লব পাৰা পেজ ওয়াইজ প্ৰিন্ট আউট লব পাৰা পেজ ওয়াইজ সেভ কৰিব পাৰা সব অপচন দিয়া আছে ইয়াত ক্লিক কৰাৰ লগে লগে এটো অপচন আহি যাব লাইকৱাইজ সাপোজ এটো এখন হৈ গল তোমালোকৰ হিষ্ট্ৰি কিতাপ আমি যদি ইকোনমিক্সৰ কিবা কিতাপ চাব পাৰো আমি আকৌ বেক কৰিম suppose macroeconomics macroeconomics are related macroeconomics are related কিছুমান কিতাপ আহিলে suppose মই এক নম্বৰ অপচনটো লৈ লৈছো economics for investment decision makers ক্লিক কৰি দিলো ক্লিক কৰাৰ লগে লগে ৰিড অনলাইন কৰি দিয়ে ডাউনলোড কৰিব বিচাৰিছা যদি বিচাৰি আছা ডাউনলোড কৰিব পাৰা ৰিড অনলাইন কৰাৰ লগে লগে তোমাৰ গোটেই কিতাপখন আহি যাব গোটেই কিতাপখনে ডিসপ্লে হৈ গল চ্যাপ্টাৰ ওয়াইজ এনেকৈ তোমালোকে ম্যাক্সিমাম কিতাপ ইয়াত চাব পাৰা ইংলিশ মিডিয়ামৰ আসামিজ মিডিয়ামৰ এতিয়ালৈকে অহা নাই ইয়াত চাব পাৰা আৰু কিছুমান মই লিংক দেখাই দিছো তোমালোকৰ PDF এইটো হৈ গল ইংলিশ কেনেকৈ ইউজ কৰিব লাগে আৰু কিছুমান লিংকস আছে মই তোমালোকক দেখাই দিছো এইটো হৈ গল ন্যাশনাল ডিজিটাল লাইব্ৰেৰী অফ ইণ্ডিয়া ইয়াতো তোমালোকে ব্ৰাউজ কৰিব পাৰা সিম্পলি আমি এইটো যদি আমি ক্লিক কৰি দিও
ৱেবছাইট এড্ৰেছ লিংক দিয়া আছে। ইয়াত দিয়াৰ পিছত পাছৱৰ্ড আই ডি যেনেকুৱা দিয়া আছে তাত ইনচাৰ্ট কৰি দিবা পাছৱৰ্ড আই ডি, লগ ইন কৰি দিবা। এই কোডটো দি কিনে লগ ইন কৰিবা। এণ্টাৰ দ্য ডিছপ্লে টেক্সট 748802 যিটো লিখা আছে তোমালোকে এইটো দি কিনে লগ ইন কৰি কিনে চাব পাৰা কিতাপ। আৰু দুটামান অপশ্যন মই দি থৈছোঁ তলত। ডোৱা বুকছ এখন লিংক ইউজ কৰিব পাৰা। ebooksgo.org, ফ্ৰী ইণ্ডিয়া ebooks.html এইটো ইউজ কৰিব পাৰা। doag.org ইউজ কৰিব পাৰা। ইয়াতো তোমালোকে ফ্ৰী ইবুকছ পাবা, তোমালোকে ইয়াত চাৰ্চ কৰিব পাৰা। আৰু কুৱেশ্যন পেপাৰ মই যিমানখিনি পাৰিছোঁ মই ছাৰক ক'লোঁ, ছাৰে মোক দি দিছে। মই সেই গোটেইখিনি মই তলত ডিছক্ৰিপশ্যনত দি দিছোঁ। তোমালোকে তাত গৈ ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, লিংকটোত ক্লিক কৰিলে তোমালোকে মানে গোটেইখিনি কুৱেশ্যন পেপাৰ পাই যাবা। মই দুটা ভাগত ভাগ কৰি দিয়া আছে, হাই ছেকেণ্ডেৰী আৰু ডিগ্ৰীৰ। চ' তোমালোকে তাৰ পৰা ক্লিক কৰিলে এক্সেছ কৰিব পাৰিবা। আৰু এটা আপডেট হ'ল যে ডুমডুমা কলেজে এটা কম্পিটিশ্যন অৰ্গেনাইজ কৰিছে। ইয়াত বহুত ধৰণৰ কম্পিটিশ্যন আছে। তোমালোকে ঘৰত বহি অনলাইন কৰিব পাৰিবা, এইকেইটা কম্পিটিশ্যনত পাৰ্টিচিপেট কৰিব পাৰিবা। চ' মই সেই কম্পিটিশ্যনৰ লিংক তলত মই ডিছক্ৰিপশ্যনত দি দিছোঁ, তোমালোকে চাবা, ঠিক আছে। আৰু কিবা যদি ডাউট আছে চ' কমেণ্ট কৰিবা বা ইনষ্টাগ্ৰামত মোক DM এটা কৰি দিবা। কলেজত আৰু দুটামান আপডেট কৰা হৈছে। তাৰ ভিতৰত ইটো এটা মানে এইকেইটা ৱাছ বেচিন বহোৱা হৈছে, যাতে ষ্টুডেণ্টে আহি নিজৰ হাত চেনিটাইজ কৰিব পাৰে, ঠিক আছে। তো চবেই ইয়াত আহি কিনে নিজৰ হাত তাত ধুব ভালকৈ আৰু, ঠিক আছে। তো এইটো এটা আপডেট। আৰু এটা আপডেট হ'ল যে আমাৰ কলেজখন কোৱাৰেণ্টাইন চেণ্টাৰ বনোৱা হৈছে। একচুৱেলি কলেজখন নহয়, এইটো কলেজৰ বয়জ হোষ্টেল নতুন বনাইছে ফিল্ডৰ সেই চুকত। সেইটো তাক 40টা বেডৰ মানে কোৱাৰেণ্টাইন চেণ্টাৰ বনোৱা হৈছে। আৰু যদি কোনোবা এতিয়া কৰোণা পেচেণ্ট কিবা হয় তেনেহ'লে ইয়াতে আনি থোৱা হ'ব। চ' এইটো এটা আপডেট আছিলে। থেংক ইউ। ইয়াতে আজিৰ ভিডিঅ'টো শেষ কৰোঁ। আশা কৰোঁ আপোনালোকে চবে ভাল পালে ভিডিঅ'টো চাই। আৰু যদি কিবা আৰু জানিবলগীয়া কিবা কুৱেশ্যন থাকে তলত কমেণ্ট কৰি দিব বা মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিব, তাত মোক কুৱেশ্যন কৰি ল'ব। মই পাৰোঁ যদি মই এইখিনি ছল্ভ কৰিবলৈ চেষ্টা কৰিম, ঠিক আছে। আকৌ নেক্সট ভিডিঅ'ত লগ পাম, বাই।